রাম নারায়ণ রাম। আজি আমি কোৱা কৰিম কুৰ্ট সম্পৰ্কে, ভাৰতৰ সংবিধান সম্পৰ্কে। কুৰ্টে যদি চাই সংবিধান পৰিৱৰ্তন কৰিব পাৰে। এতিয়া যি সংসদ আছে, ৰাজ্যসভা আছে, যেতিয়া তাত সকলো MP মিলি এটা আইন পাছ কৰে, তেতিয়া সেইটো স্বয়ংক্ৰিয়ভাৱে আইন হৈ পৰে আৰু তাৰ পাছত ৰাষ্ট্ৰপতিয়ে তাত চহী কৰে। ন্যায়াধীশসকলেও চাব লাগিবনে বাহিৰৰ পৃথিৱীত কি কি ঘটিছে। ন্যায়াধীশে কেৱল তেওঁৰ ওচৰলৈ অহা মাত্ৰ কেইটামান মামতেই চকু দিব নেকি? বাহিৰত কি ঘটিছে সেইটো চাব লাগিব। পৃথিৱীৰ সমস্যাৰ সমাধান কেনেকৈ হ'ব সেইটো ভাবিব লাগিব। সুপ্ৰিম কোৰ্টে কিয় এনেধৰণৰ আইন বনায় য'ত ব্যক্তিগত মালিকানাৰ অধিকাৰ সম্পূৰ্ণৰূপে শেষ কৰা হয়? আকাশত কোনো ব্যক্তিগত মালিকানা আছে নেকি? সূৰ্য, জোন, তৰা, পৃথিৱী, আকাশ এইবোৰে কেতিয়াবা কৈছে নেকি যে এইবোৰ আমাৰ মালিকানা, আমি তোমালৈ বতাহ, পানী, পোহৰ নিদিওঁ? যদি সেইবোৰ এনে নকয়, তেন্তে পৃথিৱীত মালিকানা কিয় আহিল, কৰ পৰা আহিল? সুপ্ৰিম কোৰ্টৰ হাতত অধিকাৰ আছে, তথাপিও ইয়াক শেষ কৰাৰ বাবে এতিয়ালৈকে কোনো আইন কিয় বনোৱা হৈছে? এনে আইন বনাব লাগিব যি আইন প্ৰকৃতিত যি আছে তাকেই অনুসৰণ কৰে। প্ৰকৃতিভিত্তিক আইন সকলো ঠাইতে প্ৰয়োগ হ'ব লাগিব। আমি মানুহক পথ দেখাওঁ, কিন্তু মানুহ বুজি পোৱা নাই। বহু ৰজা আহি গ'ল, মোগল যুগ আহি গ'ল আৰু শেষ হ'ল। সকলোৰে শাসন আছিল আৰু সকলো শেষ। কোনোবাই নাভাবিলে যে আগন্তুক প্ৰজন্মৰ কি হ'ব, সিহঁতে কেনেকৈ বাচিব। সেয়ে মই বাৰম্বাৰ কওঁ, আগন্তুক প্ৰজন্মৰ বাবে এনে আইন বনাই থোৱা উচিত যে পৃথিৱীৰ ক'তো কোনোবাই কোনো ঠাইৰ মালিক নোহোৱা উচিত। সন্তান দল আৰু মই, আমি সকলো আপোনাৰ সৈতে আছো। আমি প্ৰাণ দিম, কেৱল আপুনি এনে আইন বনাওক। এইটো আমাৰ দাবী ন্যায়াধীশসকলৰ পৰা, কোৰ্টৰ পৰা। পৃথিৱীত স্থাপন হোৱা মালিকানাৰ অধিকাৰে সকলোৰে ক্ষতি হৈছে। এই মালিকানা অধিকাৰ শেষ কৰিবলৈ আমাৰ মহাগুৰুই আগভাগ লোৱা হৈছে। যেতিয়ালৈকে ব্যক্তিগত মালিকানা অধিকাৰ শেষ নহয়, পৃথিৱীত সমতা সম্ভৱ নহয়। ইয়াত সকলোৰে সৈতে কটাবা বৈষম্য কৰা হয়। কিছুমানক তেওঁলোকৰ জন্মসিদ্ধ অধিকাৰ নিদিয়া হয়। যদি আমি সকলো সমানে জন্ম লোৱা, তেন্তে সেই অধিকাৰ কিয় কাঢ়ি লোৱা হ'ব? সেই জন্মাধিকাৰ সকলোলৈকে দিব লাগিব। পৃথিৱীৰ সকলো মানুহক সমানে গণ্য কৰিব লাগিব। কোনো বৈষম্য নোহোৱা উচিত, কোনো জাতপাত, উচ্চনিৰ্দিষ্টতা নোহোৱা উচিত। কিন্তু যেতিয়ালৈকে মালিকানাৰ অধিকাৰ শেষ নহয়, তেতিয়ালৈকে এইটো সম্ভৱ নহ'ব। সেয়ে পৃথিৱীৰ সকলো মানুহে একেলগ হৈ, সকলো ন্যায়াধীশে একেলগ হৈ একেটা মাতত মাত দিব লাগিব, পদক্ষেপ ল'ব লাগিব, আইন বনাব লাগিব। নিজকে শক্তিশালী আৰু স্থিৰ কৰি তুলিবলৈ প্ৰতিজন মানুহে ধ্যান, মেডিটেশ্যন কৰিবলৈ লাগিব। কিয়নো যেতিয়া আমি ধ্যান কৰোঁ, আমাৰ ভিতৰত থকা 50,000 কোটি আত্মা একে ঠাইত কেন্দ্ৰীভূত হয় আৰু আমাক শক্তিৰে ভৰাই দিয়ে। আপোনাৰ মনত এইটো ভাৱ ৰাখিব লাগিব, যিকোনো পৰিস্থিতিত আমি ধ্যান কৰিবই লাগিব। ধ্যানৰ ফলত আপোনাৰ বহু চিন্তা, সমস্যাসমূহ, মনৰ দুটনা, সংকোচ সকলো আঁতৰি যাব। ধ্যানৰ জৰিয়তে যি শব্দ, ধ্বনি সৃষ্টি হয়, সেই শব্দেই জীৱনৰ পথ দেখুৱায়। আজিকালিৰ প্ৰতিজন মানুহে ৰাম নাৰায়ণ ৰামৰ জপ কৰা উচিত। নিজকে এই 20 মন্ত্ৰলৈ সমৰ্পণ কৰা উচিত। এই 20 মন্ত্ৰৰ ভিতৰত সকলো আছে। এইটো নিজেই সম্পূৰ্ণ। আপুনি যদি জীৱন উন্নত কৰিব বিচাৰে, তেন্তে তৎক্ষণাৎ এই মন্ত্ৰৰ সৈতে জুৰি পৰক আৰু উন্নতি কৰক নিজৰো আৰু সমাজৰো। ৰাম নাৰায়ণ ৰাম।